Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ অহা 29 তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 বা ড্ৰাইভাৰ পৰীক্ষাৰ বাবে সহায় হোৱাকৈ গণিতৰ এটা নতুন ভিডিঅ' লৈছো। এই ভিডিঅ'টোত আমি কিছুমান অতি সহজ পদ্ধতিৰ জৰিয়তে আপোনালোকক কোৱেশ্যনসমূহ কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোক এক্সামত গৈ খুব কম সময়ৰ ভিতৰত এনে ধৰণৰ কোৱেশ্যনসমূহ সলভ কৰিব পাৰে। তো বলক দেৰি নকৰাকৈ কোৱেশ্যনসমূহ ডিসকাস কৰো। ফাৰ্স্ট কোৱেশ্যনটো হৈছে 907364 সংখ্যাটোত 9 আৰু 6 সাংখ্যিক মানৰ যোগফল কিমান? তো বন্ধুসকল আপোনালোকে যিকোনো সংখ্যাৰ সাংখ্যিক মান আৰু স্থানীয় মান এই দুটা বস্তু জানিব লাগিব। এতিয়া সাংখ্যিক মান আৰু স্থানীয় মান দুইটা আপোনালোকক শিকাই দিম, ভালদৰে চাই যাওক। 907364 এই সংখ্যাটোত আমাক কি দিছে? 9 আৰু 6 সাংখ্যিক মান দিছে। তে 9 টো ক'ত আছে চাওক, 9 টো ইয়াত আছে আৰু 6 টো ইয়াত আছে। এতিয়া যেহেতু আমাক সাংখ্যিক মান দিছে, তো সাংখ্যিক মান যদি হুধে একো কৰিব নালাগে, 6 ৰ সাংখ্যিক মানটো 6 হ'ব আৰু 9 ৰ সাংখ্যিক মানটো 9 হ'ব। ঠিক আছে, তো সাংখ্যিক মান 9 টো 9 হ'ব আৰু 6 টো 6 হ'ব। তো আমি গম পালো। কিন্তু যদিহে স্থানীয় মানটো হুধিলেতেন তেতিয়া কিন্তু আপোনালোকৰ বেলেগ হ'লতেন। এতিয়া 6 স্থানীয় মানটো কেনেকৈ উলিয়াব? 6 টো কেই নম্বৰ পজিশনত বা কোনটো স্থানত আছে হেতু চাব লাগিব। একক দহক, তো 6 টো কিহত আছে? দহকত আছে। তো 6 ৰ লগত আমি 10 টো পূৰণ কৰিব লাগিব। 6 আৰু 10 পূৰণ কৰিলে কিমান হ'ব? 60। ঠিক আছে, 6 আৰু 10 পূৰণ কৰিলে 60। আকৌ 9 টো কেই নম্বৰত আছে? একক দহক শতক হাজাৰ অযুত লাখ। তো 9 ৰ লগত আমি 1 লাখ পূৰণ কৰিব লাগিব, 5টা শূন্য। ঠিক আছে, তো 9 ৰ স্থানীয় মানটো হৈ যাবগে 9 লাখ। ঠিক আছে, তো স্থানীয় মানটো এনেকৈ উলিয়াই আৰু সাংখ্যিক মানটো ক'লো নহয়, সাংখ্যিক মানটো যেনেকৈ আছে তেনেকৈ থাকিব। এতিয়া সিম্পল 9 ৰ সাংখ্যিক মান 9 আৰু 6 ৰ সাংখ্যিক মান 6। তো এই দুটা যোগ কৰি দিয়ক। 9 আৰু 6 যদি যোগ কৰি দিয়ে এইটো ওলাই যাব 15। তো আমাৰ যেটো সুধিছিলে এটো হৈ যাব 15। অপচন এটো হৈ যাব শুদ্ধ উত্তৰ। অপচন এটো হৈ যাব শুদ্ধ উত্তৰ। আশা কৰিছো বুজি পাইছে। তো অপচন এটো হৈ যাব শুদ্ধ উত্তৰ। তো এতিয়া আমি নেক্সট কোৱেশ্যনটো আগবাঢ়িম। নেক্সট কোৱেশ্যনটো চাওক, 43836 সংখ্যাটোত 8 ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল কিমান? তো ইয়াৰ পৰা আপোনালোকৰ আৰু কনসেপ্ট ক্লিয়াৰ হৈ যাবগে। কি দিছে? 43836। ইয়াত এই সংখ্যাটোত 8 ৰ স্থানীয় মান আৰু সাংখ্যিক মানৰ যোগফল দিছে। তো 8 ৰ মই কৈছিলো সাংখ্যিক মানটো 8 হ'ব, 8 ৰ সাংখ্যিক মান 8 হ'ব। কিন্তু 8 ৰ স্থানীয় মানটো কি হ'ব? 8 ৰ স্থানীয় মানটো হৈ যাবগে একক দহক শতকত আছে। তো শতকত থাকিলে কি হ'ব? 8 পূৰণ 100 হ'ব। আৰু 8 পূৰণ 100 কৰিলে কিমান হ'ব? 800। ঠিক আছে, 800 হ'ব। এতিয়া আমাক সুধিছিলে কি? যোগফল দিছিলে। তো সিম্পল 8 আৰু 800 যোগ কৰি দিয়ক। তো 8 আৰু 800 যোগ কৰিলে কিমান হ'ব? 808। অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ। একদম সিম্পল হয়, আপোনালোকে প্ৰশ্নটো দেখিলেই কৰিব পাৰিব। তো নেক্সট কোৱেশ্যনটো চাও। কি দিছে? তলৰ কোনটো সংখ্যা 9 ৰে বিভাজ্য? এতিয়া চাওক, 9 ৰে বিভাজ্য প্ৰশ্নবিলাক আপোনালোকৰ আহি যায়, কিন্তু প্ৰশ্নটো 9 ৰে বিভাজ্য, 3 ৰে বিভাজ্য, 4 ৰে বিভাজ্য এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহি যায়। সো ভালদৰে চাই যাব। এই প্ৰশ্নবিলাক অলপ বেলেগ ধৰণৰ আহি যায়। তো গোটেইকেইটা আপোনালোকক মেথড শিকাই দিম। এতিয়া চাওক কি কৈছে, কোনটো সংখ্যা যদি 9 ৰে বিভাজ্য সোধে তো আমি অপচন কেইটালৈ যাব লাগিব, এটা এটাকে অপচন চাব লাগিব। এতিয়া এটা কথা হ'ল, 9 ৰে বিভাজ্য সংখ্যাটো আপোনালোকে চিনি পাব কেনেকৈ? ধৰক প্ৰথম সংখ্যাটোকে লৈছো, 2 4 6 7 4 1। এই সংখ্যাটো 9 ৰে বিভাজ্য হয় নে কেনে গম পাম? আমি যদি হৰণ কৰিবলৈ যাওঁ বহুত সময় লাগি যাব। তো আমি সিম্পল হৰণ নকৰো, এই সংখ্যাটোত যিমান কেইটা ডিজিট আছে সেইকেইটাক যোগ কৰি দিম। মানে 2 4 6 7 4 1 এই গোটেইকেইটাক যোগ কৰি দিম। যিটো ভাগ মানে যোগফল ওলাব, যোগফলটো যিটোৱে ওলাব সেইটো যদি 9 ৰ গুণিতক হয়, 9 ৰ মাল্টিপল হয়, তেতিয়া আমি গম পাম যে সেইটো সংখ্যা 9 ৰে বিভাজ্য হয়। যদিহে যিটো যোগফল ওলাব সেইটো যদি 9 ৰ গুণিতক নোলায় তেতিয়া কিন্তু 9 ৰে বিভাজ্য নহ'ব। তো যোগ কৰি চাওঁচোন, 2 4 6 6 12 12 আৰু 7 যোগ কৰিলে হ'ব 19 19 আৰু এফালে 4 একে 5। 19 5 কিমান লৈ যাব? 19 5 লৈ যাব 24। এতিয়া দেখিছো 24 টো 9 ৰ গুণিতক নহয়। তো এক নম্বৰ অপচনটো কি হ'ল আমাৰ? নহয়, 9 ৰে বিভাজ্য নহয়। এতিয়া আমি নেক্সট 2 নম্বৰ অপচনটোলৈ যাম। আপোনালোকে সোনকালে কৰিবলৈ চেষ্টা কৰিব কাৰণ টাইম আপোনালোকে ইমান নাপাব এক্সামত। তো 160686 আছে। এইকেইটাক যদি যোগ কৰি দিয়ে 1 6 7 7 0 7 হ'ব, 7 6 13 13 আৰু 8 যদি যোগ কৰে 21 21 6 যোগ কৰিলে হৈ যাবগে 27। 21 6 যোগ কৰিলে কিমান হৈ যাব? 27। এটা 27 টো যদি আমি চাওঁ 9 ৰে বিভাজ্য হয় নে নহয়? 9 1 9 9 2 18 9 3 27। তো 9 3 27 হয়। তো আমি গম পালো যে এইটো 9 ৰ গুণিতক হয়। তো এইটো অপচন শুদ্ধ হ'ব। অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ। আপোনালোকে বাকিকেইটাও চাব পাৰে কৰিবিনে, কিন্তু যদিহে ওলাই যায় তেতিয়াহ'লে আপোনালোকে বাকিকেইটা কৰাৰ দৰকাৰ নাই, টাইম আপোনালোকে ইমান নাপাব নহয়। তো নেক্সট কোৱেশ্যনটো আগবাঢ়ো। কি দিছে চাওক, এটা সংখ্যা 8900436 আৰু যদি সংখ্যাটোৰ শূন্যৰ ঠাইত
4 বহুৱাই দিয়া হয় তেন্তে নতুন সংখ্যাটো আগৰ সংখ্যাটোতকৈ কিমান ডাঙৰ হ'ব এটা সংখ্যা দিয়া আছে আমাক 890436 এই সংখ্যাটো 0 যত আছে ন 0 টোৰ ঠাইত আমি কি বহুৱাই দিম 0 বহুৱাই দিম আৰু 0 বহুৱাই দিলে কি হ'ব কৈছে যেটো নতুন সংখ্যা পাম সেই সংখ্যাটো আগৰ সংখ্যাটোতকৈ কিমান ডাঙৰ হ'ব তো আমি এটো বহুৱাই দিওছুন 890 টোৰ ঠাইত আমি বহুৱাই দিম 4 আৰু 436 এতিয়া কৈছে যে এটো এটা ডাঙৰ সংখ্যা পালো এটো আগৰটো সৰু হ'ব কাৰণ যদি 0 ৰ ঠাইত 4 বহুৱাই দিও ডাঙৰ হ'ব ন তো এটো হৈ গ'ল কি ডাঙৰ সংখ্যা আৰু এটো হৈ গ'ল কি সৰু সংখ্যা এটা পাৰ্থক্য বুলি উঠিছিলে তো ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিম তো ইয়াতে আমি বিয়োগ কৰি দিওছুন 890436 0 নমিব 0 নমিব 0 নমিব 4 নমিব তো সিম্পল এটোই হ'ব 4000 ডাঙৰ হ'ব অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ একদম সহজে আপোনালোকে কৰিব পাৰিব প্ৰশ্নটো খালি ভালদৰে পঢ়ি ল'ব আৰু ইয়াতে আপোনালোকক এটা কথা জনাই থওঁ যেহেতু এতিয়া আপোনালোকৰ পৰীক্ষাৰ বাবে একবাৰ কম সময় আছে মাত্ৰ এক সপ্তাহ আপোনালোকৰ মাজত আছে তো এই এক সপ্তাহত আপোনালোকে যিমান পাৰে কষ্ট কৰক চেষ্টা কৰক আপোনালোকৰ তো আপোনালোকে যদি ভালদৰে চেষ্টা কৰে কষ্ট কৰে আপোনালোকৰ ভাল ফল হ'ব আপোনালোকে এটা চাকৰি কৰিব পাৰিব আৰু যদি আপোনালোকে কিছুমান পিডিএফ নোটছ ল'ব বিচাৰে এই নোটছ বিলাক পাই যাব খুব কম মূল্যত আপোনালোকে এই নোটছ বিলাক আমাৰ পৰা লাভ কৰিব পাৰিব গ্ৰেড 3 বা ড্ৰাইভাৰ বা গ্ৰেড 4 যিকোনো ধৰণৰ এক্সামৰ বাবে আপোনালোকে নোটছ বিলাক পাই যাব আৰু যদি কাবাৰ ইংলিশত লাগে ইংলিশত বা আসামিছত লাগিলে আসামিছতো এই নোটছ বিলাক এভেইলেবল আছে যদি কাৰোবাৰ প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটো তোমাক WhatsAppত মেছেজ কৰি এই নোটছ বিলাক আপোনালোকে লৈ ল'ব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো কি দিছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ পাৰ্থক্য কিমান তো প্ৰথম কথা হ'ল তিনিটা অংকৰে লিখিব পৰা আমি সংখ্যা কিটা জানিব লাগিব তো তিনিটা অংকৰে লিখিব পৰা সংখ্যাবিলাক কোনবিলাক হয় ধৰক 232 101 100 101 254 787 এইবিলাক হৈছে তিনিটা অংকৰে লিখিব পৰা সংখ্যা আৰু আছে তো প্ৰথম সংখ্যাটো এতিয়া আমি চাব লাগিব তো লিখিব আটাইতকৈ ডাঙৰ সংখ্যাটো এটা আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 999 আৰু আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 এটা এই দুটা সংখ্যাৰ পাৰ্থক্য সুধিছিলে তো সিম্পল 999 পৰা 100 টা মাইনাস কৰি দিও যদি মাইনাস কৰো 9 হ'ব 9 হ'ব আৰু 8 হ'ব 899 তো অপচন সি টোত আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ একদম সহজে আপোনালোকে কৰিব পাৰিব তো নেক্সট কোৱেশ্চনটো লাগবঢ়ো কি দিছে চাওক কোনো এক সংখ্যাৰ 20% ৰ 25% ৰ 50% ৰ মান যদি 21 হয় তেতিয়া সংখ্যাটো কি তো প্ৰশ্নটো ক্ৰিটিকেল হয় আপোনালোকে ভালদৰে চাই যাব তো ধৰিলো আমি সংখ্যাটো x ঠিক আছে এতিয়া কি কৈছে চাওক x ৰ 20% আকৌ তাৰ 25% আকৌ তাৰ 50% আকৌ তাৰ 50% কিমান বুলি কৈছে 21 বুলি কোৱা আছে এতিয়া কি হ'ব x টো যেনেকৈ আছে তেনেকৈ থাকক 20% ক আমি কি লিখিব পাৰো 20/100 লিখিব পাৰো আকৌ 25% ক 25/100 লিখিব পাৰো আকৌ 50% ক 50/100 আমি লিখিব পাৰো কাৰণ আমি ভগ্নাংশ কিটা যেতিয়া অতৰাই দিম আমি যেতিয়া আমি পাৰ্চেন্ট অতৰাই দিও 100 এটা হৰণ কৰিব লাগে সিম্পলি আমি কটাকটি কৰিম ইয়াত 0 এটা কাটিলো তাৰ পিছত ইয়াতো 0 এটা কাটিলো 5 এ 10 যাব দুবাৰ তাৰ পিছত এতিয়া 25 এ যদি আমি 100 কাটো যাব 4 বাৰ আৰু 2 এ যদি 10 কাটো যাব 5 বাৰ 2 এ 10 যাব 5 বাৰ এতিয়া আমি কি পালো তলত পালো 5 4 আৰু 2 আৰু ইফালে পালো 21 ঠিক আছে তো আমি কি পাই গলো x পূৰণ 1/5 পূৰণ 1/4 আৰু পূৰণ 1/2 এইকিটা পালো সমান 21 এতিয়া কি কৰিব লাগিব চাওক এতিয়া আমি কি কৰিম তো যেহেতু 1/5 4 2 আছে ন গোটেই কিটা তলত হৰণ হৈছে ইফালে গুছি গলে কি হ'ব পূৰণ হৈ যাব তো x ইকুৱেল কি হৈ যাব 21 পূৰণ 5 পূৰণ 4 পূৰণ 2 এইকিটা হৈ যাব এতিয়া 5 4 গুণ 20 আৰু 20 দুগুণ কিমান 20 দুগুণ 40 তো 21 পূৰণ কি দিলে 40 হৈ থাকিলে এটা সিম্পল 21 ৰ লগত যদি 4 পূৰণ কৰি দিও কিমান হ'ব 4 গুণ 4 4 দুগুণ 8 840 তো আমাৰ উত্তৰটো ওলাই গল 840 x ৰ ভ্যালুটো অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো অপচন কিটা খেলিমেলি হৈ আছে সি টো হ'ব শুদ্ধ উত্তৰ 840 তো আশা কৰিছো বুজি পাইছে যদি বুজি পাইছে লাইক এটা কৰি যাব তেতিয়া নেক্সট কোৱেশ্চনটো আগবাঢ়িম দুটা ধনাত্মক সংখ্যাৰ অনুপাত 4:5 আৰু সংখ্যা দুটাৰ গুণফল 1620 হলে বৃহত্তম সংখ্যাটো কিমান হ'ব ইম্পৰ্টেন্ট প্ৰশ্ন ভালদৰে চাব দুটা সংখ্যা দিতে আছে আৰু সেই সংখ্যা দুটাৰ অনুপাত হৈছে 4:5 সংখ্যা দুটা আমাক দিয়া নাই সংখ্যা দুটা উলিয়াব কৈছে এতিয়া 4:5 দিয়া আছে আৰু সংখ্যা দুটাৰ গুণফল দিয়া আছে 1620 দিয়া আছে তো আমি এটা সংখ্যাক 4x ধৰি লম আৰু এটা সংখ্যাক কি ধৰি লম 5x ধৰি লম এই দুটা সংখ্যাৰে 4x আৰু 5x ৰ পূৰণফলে আমাক কি দিছে 1620 দিয়া আছে
এটা সিম্পল এটা যদি আমি সলভ কৰো x এর মানটো উলিয়াই দিম 4 5 গুণ 20 x আর x পূৰণ কৰিলে x স্কয়াৰ সমান 1620 এটা ফাল যদি x স্কয়াৰ মান উলিয়াবলৈ যায় 1620 ডিভাইডেড বাই 20 তো 0 এটা 0 এটা কাটি দিলো নয় যদি 162 কাটো 81 যাব এটা x স্কয়াৰ ইকুয়াল 81 x এর ভ্যালু কিমান √81 আর √81 মানে কিমান 9 ঠিক আছে √81 মানে কি 9 এতিয়া আমি পাই গলো x এর ভ্যালুটো 9 উলিয়াব দিছিলে কি বৃহত্তম সংখ্যাটো এতিয়া অনুপাতটো আছিল 4:5 ইয়াৰ ভিতৰত ডাঙৰ অনুপাতটো কোনটো 5 তো 5 আৰু 9 টো পূৰণ কৰি দিম 5 9 গুণ কিমান 45 তো আমাৰ উত্তৰ ওলাই গল সিম্পল অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ যদি হাততকৈ সৰু সংখ্যাটো উলিয়াব দিলেতেন তেতিয়া হলতেন 4 9 গুণ হলগেতেন 36 তো আটাতকৈ সৰুটো হলতেন 36 আৰু তাতকৈ ডাঙৰটো উলিয়াব দিছিলে কাৰণে এটো হৈ গলগে 45 আশা কৰিছো বুজি পাইছে তো নেক্সট কোৱেশ্চনটো আগবঢ়িম কি দিছে চাওক 400 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 40% লৰা আৰু বাকিখিনি ছোৱালী শ্ৰেণীটোৰ ছাত্ৰীৰ সংখ্যা কিমান টোটাল কিমান আছিল চাওক টোটাল আছিল 400 তাৰে 40% লৰা ঠিক আছে 40% লৰা বুলি কৈছে এতিয়া কিমান শতাংশ ছোৱালী হ'ব একদম সিম্পল কথা 60% তো 60% কি হ'ব ছোৱালী এতিয়া কৈছে যে শ্ৰেণীটোত ছাত্ৰীৰ সংখ্যা কিমান ছোৱালীৰ সংখ্যা কিমান তো 60% যদি ছোৱালী টোটাল আছিল কিমান 400 তো 400 60% 400 60% হৈছে ছোৱালী তো সিম্পল 400 60% লেভেল হলে কি কৰিলো 400 * 60/100 কৰি দিম এটা 100 এ যদি 400 যায় 4 বাৰ যাব 4 আৰু 6 পূৰণ কৰিলে 24 240 একদম সহজ হয় অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ কৈছে না একেবাৰে সহজ আপোনালোকে বিলা কৰি থৈ পাৰিব নেক্সট কোৱেশ্চন আগবঢ়িম কি দিছে চাওক √400 20% 10% কিমান তো দেখিবলৈ প্ৰশ্নটো টান লাগিছে কিন্তু একদম সহজ হয় এটা চাওক কি কৈছে √400 √400 20% or 10% কিমান হ'ব এটা √400 আমি কেনে লিখো 2 2 4 মানে 20 20 or 20% 20% মানে 20/100 আর 10% মানে 10/100 ঠিক আছে এটা 0 এটা 0 এটা কাটিলো ইয়াতো 0 এটা 0 এটা কাটিলো আৰু এটা 0 থাকি গল ইয়াতে এটো লগত কাটি দিলো তাবা 2 যদি 10 কাটি দিও 5 বাৰ যাব কিমান হৈ থাকিলে এটো 2/5 আমাৰ ভ্যালুটো ওপৰত থাকিলে অকল 2 তলত থাকিলে 5 2 যদি 5ক হৰণ কৰি দিও সৰি 5ক যদি 2ক যদি 5 হৰণ কৰি দিও দশমিক আহিব 20 হ'ব 420 0.4 এটা কিমান লাগল আমাৰ 0.4 অপচন কোনটোত আছে চাওক অপচন সি টোত আছে তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো একদম সহজ হয় আপোনালোকে কৰি থৈ পাৰিব তো বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব যদি আপোনালোকে কোৱেশ্চন বুজি পাইছে আৰু যদি বুজি পোৱা নাই তেনেহলে আপোনালোকে কমেন্টত জনাই দিব নেক্সট ভিডিওটো আমি ইয়াতকৈ ভালদৰে বুজাবলৈ চেষ্টা কৰিম ধন্যবাদ